কেতুৰ ৰাশি পৰিৱৰ্তন তিনি ৰাশিৰ জাতক জাতিকাৰ জীৱনত হ'ব জয় জয় ময় ময় হাতলৈ আহিব ধন সম্পত্তি শেষ হ'বলৈ হৈছে 2024 বৰ্ষ 2024 বৰ্ষৰ নৱেম্বৰ মাহত অৰ্থাৎ এই মাহত বহু গ্ৰহৰ ৰাশিৰ সলনি হৈছে আৰু 2025 চনৰ আৰম্ভণিতে বহু ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ দেখা যাব ইয়াৰ ইতিবাচক ঋণাত্মক প্ৰভাৱ পৰিব 12 ৰাশিৰ ওপৰত কেতু ৰাশি পৰিৱৰ্তন অতি বিশেষ বুলি গণ্য কৰা হয় বৰ্তমান কেতু কন্যা ৰাশিত আৰু উত্তৰা ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে উত্তৰাৰ ফাল্গুনী নক্ষত্ৰ হৈছে সূৰ্য দেৱতা কেতু চলিত বৰ্ষৰ শেষলৈকে সূৰ্যৰ নক্ষত্ৰত থাকিব ইয়াৰ কাৰণে বহু ৰাশিৰ ওপৰত টকাৰে উপচি পৰিব এতিয়া প্ৰশ্ন হয় সূৰ্য নক্ষত্ৰত কেতুৰ প্ৰৱেশৰ ফলত কোনবোৰ ৰাশিৰ জাতক জাতিকাৰ উপকাৰ হ'ব ইয়াৰে প্ৰথমটো ৰাশি হৈছে ধনু ৰাশি সূৰ্য ৰাশিত কেতু প্ৰৱেশৰ ফলত ধনু ৰাশিৰ বাবে শুভ বুলি গণ্য কৰা হয় আপুনি আপোনাৰ পৰিয়াল আৰু পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ পাব সমাজত আপোনাৰ স্থান আৰু মৰ্যাদা বৃদ্ধি পাব ব্যৱসায়িক ক্ষেত্ৰত আপুনি সুবিধা পাব ধন সম্পত্তিৰ সমস্যাবোৰ ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব ধনু ৰাশিৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি সূৰ্যৰ ৰাশিত কেতুৰ এই ৰাশিৰ পৰিৱৰ্তন মকৰ ৰাশিৰ লোকৰ বাবে উপকাৰী হ'ব বছৰ বছৰ ধৰি সমাধান নোহোৱাৰ সমস্যাৰ সমাধান হ'ব ধন সম্পত্তিৰ বৃদ্ধিৰ সম্ভাৱনাও আছে ইয়াৰ লগতে ব্যৱসায়ীসকলৰ বাবে শুভ হ'ব একেবাৰে শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ লোকসকলে সূৰ্যৰ ৰাশিত কেতুৰ প্ৰৱেশৰ ফলত উপকৃত হ'ব পাৰে বিবাদত আপুনি জয় হ'ব পাৰে ব্যৱসায়ীসকলে ভাল খবৰ পাব আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব নিজৰ স্বাস্থ্যৰ যত্ন লওক News Desk Report, Easy Life 24